Hello everyone, welcome back to my channel Smriti Blog. বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই এটা ব্লগ লৈ আহিলো আৰু এয়া চোক আমি আমগুৰি লৈ আহিছো মানে বজাৰ কৰিবলৈ আৰু ওচৰতে বামুন পুখুৰীত বহাগী বিদায় পাতিছে তাতে আমি জেং বিহু নাচিম আৰু আমাৰ বেটিও নাচিব তাতে আপোনালোকে মোৰ ভিডিওটো হেকলৈকে চাব তেতিয়া গম পাব আৰু আপোনালোকক মোৰ ভিডিওটোৰ যোগেদি অলপকৈ মানে সকলোখিনি দেখাব নোৱাৰিলেও অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিম আমি সবে নাছি মই ভুলকে নাছো ভিডিওটো হেকলৈকে স্কিপ নকৰিব আৰু আজি কি হৈ থাকে আমি জেতুকা আহিলো মেহেন্দি এয়া সকলো নাচনি উপস্থিত মানে ষ্টেজত নাচাৰ আগতে আমি অলপমান ৰিহাৰ্সেল কৰি লওঁ এয়া অসমৰ জনপ্ৰিয় ইউটিউবাৰ সৌভিক ৰাজখোৱা আহিছে বিহু চাবলৈ আৰু লগত ৰৌজ আহিছে সৌভিকৰ দেউতাক আহিছে মানে সৌভিকৰ বাইকৰ ঘৰ বামুন পুখুৰীত আৰু সৌভিকৰ বাইক মানে কুকি আৰু কুকি আমি একেলগে নাচিম জেং বিহু মোবাইলটা পলাই দিও নি বহুত ভয় লাগি আছে ৰাইজ আজি নাচিবলে ফুট এছটা লৈ উলাম আও হাহক হা কি আহিলে ফুৰাটো কি কি আহিলে আজি ডিঙিত অলংকাৰ কেডাল পিন্ধিবা পাঁচডাল পিন্ধিবা টেটু তেনেকে মৰাডাল কেনেবাকে লাগি ধৰা কি বুলি কয় জানে নাই গল পটা বুলি কয় গল পটা হে মছল নকলি কিনাই পিন্ধিবে পৰম্পৰাগত নিয়ম আৰু এই আমাৰ যোগাৰ হৈছে আৰু কেই মিনিট মান পাছতে আমি ষ্টেজত হাজু হ'মগৈ আপোনালোকে ভিডিওটো হেকলৈকে চাব এজনী চুলি তুলি কাটি গোটে কেনেকুৱা কৰি পেলালো ইমান বেয়া লাগিছে কেনেকে যে খোপা বান্ধি খোপা বান্ধিবা দেই নাচি পুৰা ঘামি জামি চব কেনেকুৱা হৈ আছো ভাল নাচিছো যে এখানে দেউতাক আহিছে লখিমপুৰৰ পৰা এয়া মানে ঠাণ্ডা লৈ আহিছে চবে মিলি ইমানে ভাল মানে গ্লাছলৈকে আনিছে অ দেতা বহাগী বিদায়ৰ নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ হদিয়াই গীত পৰিৱেশন কৰিব আৰু আপোনালোকে মোৰ ভিডিওটো হেকলৈকে চাব আৰু অলপকৈ তেওঁৰ গীত পৰিৱেশন মই আপোনালোকক দেখুৱাম আৰু মোৰ ভিডিওটো আপোনালোকে হেকলৈকে চাব বুলি আশা ৰাখিলোঁ আহিলো পুৰা ভয় লাগি আছে কি হ'ল এনেকুৱা বেয়াকে নাচিম বুলি একদম পাল কি হ'ল মানে ভিডিওটোতে চাব আৰু আপোনালোকে
লিপিকা বামুণপুখুৰী যুৱ সমাজ আৰু ব্যৱসায় সন্থাৰ সমূহ কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত ৰাইজে চাগে ভাবিছে বিহুকে গাওক বুলি, হয় নহয়? বামুণপুখুৰী ঠাইখনি বৰ আপোন ওচৰতে ঢেপৰ গাঁও নহয় বেছি দূৰ, ৰাইজৰ মৰম যেনে বুকুত বান্ধি লৈ আহিলো যে মই আজি ৰাতি মোৰ গানেৰে জোৰ পেলাবলৈ, আজি ৰাতি মোৰ গানেৰে জোৰ পেলাবলৈ। উঠিছে বীৰ বিৰণী ৰক্ত
শ্মশানৰ মন জাতিৰ পিঠিত মৰণ সংকৰ অন্ধ জনগণ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান কণিয়াৰ হাতলৈ দেখি মোৰ গাবলে মনে যাই বহাগৰে গান নোৱাৰি শেষত মোৰ ব্লগটো চাই আপোনালোকে কেনে পালে জনাব আৰু আমাৰ বিহু কেনেকুৱা হ'ল কমেণ্টত জনাবলৈ নাপাহৰিব যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আজিলৈ আহোঁ বাই বাই